ডেকান প্লেটাই মানে আমাৰ ভাৰতবৰ্ষৰ কোনটো পাৰ্টত আছে একদম দক্ষিণ চাইডত আছে ইয়াত দেখিছা ডেকান প্লেটাইও ইমান জুম কৰি দেখাই দিয়ে যে আমি মানে একদম বুজিব নোৱাৰা জুম কৰি দেখাই দিয়ে পাহাৰৰ ভিতৰতে সোমাই দিয়ে পাহাৰৰ ভিতৰত সোমাই দিয়ে ঠিক আছে উপায় নাই নমস্কাৰ তোমালোকে নিশ্চয় মোৰ মাতখিনি শুনি আছা এতিয়া তোমালোকে এই কেইদিনমানৰ আগলৈকে সমগ্ৰ পৃথিৱীৰ যিটো ভূগোল পঢ়ি আছিলা এই ভূগোলত আমি মহাসাগৰখিনিৰ বিষয়ে প্ৰায় শেষ কৰিছিলোঁ যিখিনি অ'চেন্স এইখিনি আমি শেষ কৰিছিলোঁ আৰু তাত যদি কিবা ডাউট থাকে তোমালোকে মোক সুধিব পাৰা এক্সট্ৰাকে এতিয়া তাৰ পাছতে আমি আমাৰ মহাদেশখিনিৰ বিষয়ে আমি চাব লাগিব আমাৰ মহাদেশখিনি বুলি কোৱাৰ লগে লগে আমি জানো ন আমাৰ প্ৰধানত 7খন মহাদেশ আছে আৰু 7খন মহাদেশৰ ক্ৰমটো যদি চাওঁ আটাইতকৈ ডাঙৰ মহাদেশখন চাম এছিয়া মহাদেশ ডাঙৰ মহাদেশখন পাম এছিয়া সেই এছিয়া মহাদেশখনৰ ঠিক পাছতে আমি যদি চাই যাওঁ ক্ৰম অৰ্থাৎ এনেকুৱা এটা ক্ৰম যিটো ক্ৰম আমি মাটিকালি হিচাপত যদি চাই যাওঁ ইয়াৰ পাছতে তোমালোকে নিশ্চয় জানা যে আফ্ৰিকা মহাদেশখন আছিল আফ্ৰিকা মহাদেশখনৰ আফ্ৰিকা মহাদেশৰ পিছতে তোমালোকে জানা যে নৰ্থ আমেৰিকা আছিল তোমালোকে দেখা পাইছা ধুনীয়াকে নৰ্থ আমেৰিকা তাৰ পাছতে আছে সাউথ আমেৰিকা আৰু তাৰ পাছতে কি আহিব এণ্টাৰ্কটিকা এণ্টাৰ্কটিকাখনো যথেষ্ট এখন ডাঙৰেই হয় কিন্তু এইখনত জনবসতি বহুত কম থাকে অৱশ্যে তাৰপিছতে আমি গম পাম আমি ইউৰোপ মহাদেশলৈ যাম ইউৰোপ মহাদেশখনলৈ আহিব ঠিক আছে ইউৰোপ মহাদেশখনৰ পাছতে আমি পাম একেবাৰে শেষলৈ আমি পাম অচেনিয়া এতিয়া আমি ক্ৰম অনুসৰি তোমালোকক যিখিনি এইখিনি আচলতে অৱশ্যে কোৱা হৈছিলে এই ক্ৰমখিনি এতিয়া আমি পঢ়িবলৈ নাযাওঁ আমি আগতে পঢ়িছিলোঁ আমি সেইখিনি কথা আগৰ যিখিনি কণ্টেণ্ট আছে তাৰ ওপৰতে ভিত্তি কৰি তোমালোকে এনচাৰখিনি দিব লাগিব তোমালোকে এতিয়া মন কৰিবা যে সাধাৰণতে যদি আমি চাই যাওঁ এই মহাসাগৰখিনিৰ ভিতৰত কিন্তু মহাসাগৰখিনিৰ তুলনাত কিন্তু মহাদেশখিনি কিন্তু অত্যন্ত কম ঠাই লৈছে মহাদেশখিনিয়ে আগতে আমি আলোচনা কৰিছিলোঁ মহাদেশখিনিয়ে কি কৰিছিলে পৃথিৱীৰ 3/1 অংশ ঠাইহে লৈছিলে এই পৃথিৱীৰ যিখিনি 3/1 অংশ ঠাই লৈছিলে সেইখিনিৰ ভিতৰত আমি আগতে জানো ন গোলাৰ্ধ উত্তৰ গোলাৰ্ধ নৰ্থ হেমিস্ফিয়াৰ সাউথ হেমিস্ফিয়াৰ এনেকৈ দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ কিহৰ ওপৰত লেটিটিউডখিনিৰ ওপৰত এই লেটিটিউডখিনিৰ ওপৰত তোমালোকে যিটো ওপৰ ফালে দেখা পাই আছা সেইখিনি হৈছে নৰ্থ হেমিস্ফিয়াৰ নহলে আচলতে ইয়াত ওলোটা হৈ আছে অকণমান ৰৈ দিবা আচলতে ঠিক আছে ধুনীয়া এতিয়া দেখা পাইছা তোমালোকে এই যিটো নৰ্থ হেমিস্ফিয়াৰ তোমালোকে দেখা পাইছা তাতে মন কৰাচোন আটাইতকৈ বেছিকৈ মহাদেশবিলাক উত্তৰ ফালে আছে ওপৰলৈ আছে আৰু সাধাৰণতে তলৰ ফালে যিমানখিনি আছে তলৰ ফালে বেছিকৈ আমি সাগৰবিলাক দেখা পাম গতিকে যদি মন কৰিব পাৰোঁ মহাদেশবিলাকৰ ভিতৰত মহাদেশবিলাক সাধাৰণতে আটাইতকৈ বেছি মানে বেছিকৈ আছে উত্তৰ গোলাৰ্ধত প্ৰায় 67% উত্তৰ গোলাৰ্ধতে আছে বুলি আমি জানো এতিয়া আমি এই মহাদেশ কেইখনৰ ভিতৰত আমি আটাইতকৈ ডাঙৰ মহাদেশ বুলি আমি চাব পাৰোঁ এছিয়া মহাদেশ তোমালোকক মই এসময়ত কৈছিলোঁ যে ছুপাৰ কণ্টিনেণ্ট এখন আছিল যাৰ নাম আছিল পেনজিয়া আৰু ছুপাৰ অ'চেনখনৰ নাম আছিল পেন্থালাছা এনেকৈ ছুপাৰ কণ্টিনেণ্ট আৰু ছুপাৰ অ'চেন এনেকৈ যেতিয়া দুটা ভাগত ভাগ কৰি পেলোৱা হৈ গ'ল তেতিয়া আমি কি কৰিব পাৰিম হয়তো বিভিন্ন ধৰণৰ প্লেট টেকটনিক থিয়ৰী কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী এনেকৈ অৰ্থাৎ তোমালোকে পাইছিলা মহাদেশীয় বিক্ষেপণ সূত্ৰ বা ইয়াত মহাদেশীয় যিবিলাক ফলকৰ স্থানবিলাক খেলি মেলি হৈ থকা এনেকুৱা কিছুমান কাৰণৰ ফলত মহাদেশবোৰ ক্ৰমাগতভাৱে এখনৰ পৰা আনখন আঁতৰি আঁতৰি গৈ থাকিল আৰু আঁতৰি আঁতৰি যোৱাৰ ফলত মই তোমালোকক কৈছিলোঁ যে প্ৰশান্ত মহাসাগৰখন ক্ৰমান্বয়ে সৰু হৈ হৈ আহি আছে তাৰ কাৰণটো এইটোৱে আছিল যে ইখন মহাদেশৰ পৰা সিখন মহাদেশ কি হৈ গৈছে আঁতৰি আঁতৰি গৈ আছে আৰু ক্ৰমাগতভাৱে বহল হৈ হৈ গৈ আছে আটলান্টিক মহাসাগৰ এতিয়া সেই কথাখিনি আচলতে অকণমান পাছত আমি আলোচনা লাহে লাহে কৰিম
তথাপিও আমি এতিয়া গম পাম যে পৃথিৱীৰ মূলত ঠাইখিনিত এনেকৈ যিহেতু ভাগ কৰি দিয়া হৈ গ'ল, কেইবাটাও ভাগত ভাগ কৰি দিয়া হৈ গ'ল, এই ভাগ কৰি দিয়াৰ পাছত আমি উত্তৰ গোলাৰ্ধত যিহেতু আটাইতকৈ বেছি অংশ পালো, এইখিনি আচলতে মহাদেশ বুলি কোৱাৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ ঠাই পাম। তাত কি কি পাম বাৰু? হয়তো আমি পাহাৰ, হয়তো পৰ্বত, তাত আমি মালভূমি, তাত সমভূমি, বিভিন্ন ঠাই পাম। আমি কি হৈছে, যেতিয়া আফ্ৰিকা মহাদেশলৈ যাম, আফ্ৰিকা মহাদেশত আমি যথেষ্ট পৰিমাণে তাত কি দেখা পাম, অলপ তলৰ অংশলৈ যেতিয়া গুচি যাম, কি আছে তাত খুব বেছিকৈ কি আছে বাৰু, মৰুভূমিবিলাক দেখা পাওঁ। হয়তো কোনো কোনো ঠাইত খুব বেছিকৈ সমভূমিবোৰ দেখা পাওঁ। মৰুভূমিটো সমভূমিয়ে হয়। তোমালোকৰ হয়তো এটা কথা মন কৰিবা, তোমালোকে যিখন মহাদেশ আটাইতকৈ ডাঙৰ ডাঙৰ হয়, খুব ডাঙৰ ডাঙৰ হয়, সেই মহাদেশৰ মাজৰ অংশবোৰত খুব বেছিকৈ এনেকুৱা মৰুভূমি বা এনেকুৱা অঞ্চলবিলাক দেখা পাওঁ, যিবিলাক শুকান ঠাই। তাৰ মানে কিয়, এই আফ্ৰিকা মহাদেশখন মন কৰাচোন, তাত তোমালোকে দেখা পাইছা যে পানীৰ পৰা যেতিয়া ইয়াত কোনোবা এটা সাধাৰণতে সাগৰৰ পৰা যিটো বায়ু আহিব, বতাহ আহিব, এই বতাহটো সাধাৰণতে আহি পেলাই মহাদেশখনৰ ভিতৰত প্ৰৱেশ কৰিব আৰু সোমোৱাৰ পিছত একেবাৰে যেতিয়া মাজ অংশলৈ যাব, মাজ অংশলৈ যাওঁতে যাওঁতে কি হৈ যাবগে, ই প্ৰায় সাগৰীয় জলবায়ুৰ প্ৰভাৱটো কমি ই মহাদেশীয় জলবায়ু হৈ পৰিব। আৰু য'ত পানী লৈ নাযাব, মানে জলবায়ুটো কেনেকুৱা হৈ যাব, শুকান হৈ যাব। ফলস্বৰূপে কেনেকুৱা হৈ যাব, এখন মৰুভূমি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আহি যায়। কিন্তু আমি যদি দেখো ভাৰতবৰ্ষৰ থৰ মৰুভূমি অৱশ্যে তেনেকুৱা কাৰণত সৃষ্টি নাছিলে। মই তোমালোকক আগতে কোনোবা এটা ভিডিঅ'ত হয়তো ক'ব পাৰো যে আমাৰ ভাৰতবৰ্ষত আৰাৱলী নামৰ এটা পাহাৰ আছে। আমাৰ সেই আৰাৱলী পাহাৰটোৱে কি কৰি দিয়ে, সম্পূৰ্ণৰূপে এই যিখিনি বায়ুখিনি যায় বংগোপসাগৰৰ ফালৰ পৰা, যিখিনি বায়ু যায়, বংগোপসাগৰ বুলি নহয় আচলতে, যিখিনি ভাৰত মহাসাগৰ, বংগোপসাগৰ আৰু আৰৱ সাগৰৰ ফালৰ পৰা যিখিনি যায়, সেইখিনি কি কৰি দিয়ে, বন্ধ কৰি দিব নোৱাৰে। আচলতে একেটা দিশতে থাকে, সেই একেটা দিশতে থাকে, যিটো থাকে ন আৰাৱলী মাউণ্টেইন, যিটো ৰাজস্থানত দেখিছা, এই আৰাৱলী মাউণ্টেইনটোৱে কি কৰি দিয়ে, এই ছাইডটোত থৰ মৰুভূমি সৃষ্টি কৰি পেলায়। এতিয়া আমি মন কৰিব পাৰো, এই যিবিলাক এনেকৈ কিছুমান মৰুভূমি, সমভূমি, নদী উপত্যকা অঞ্চল, আমি ভাৰতবৰ্ষলৈকে যদি চাওঁ, আমাৰ ভাৰতবৰ্ষত কি কি দেখা পাম, গংগা নদী, ব্ৰহ্মপুত্ৰ, এইখন সিন্ধু নদী তোমালোকে দেখা পাইছা, ঠিক আছে, সিন্ধু নদী দেখা পাইছা, ইণ্ডুছ বুলি ক'ব পাৰিম। এনেকৈ বিভিন্ন ধৰণৰ নদী উপত্যকা দেখা পাম। বা আমি এয়া দেখিছা তোমালোকে, আমি ভাৰতবৰ্ষকে যদি চাবলৈ যাওঁ, তাত আমি হিমালয় দেখা পাম। তেনেকৈ হিমালয়ৰ নিচিনাকৈ ডাঙৰ ডাঙৰ আমি পাহাৰবিলাকো দেখা পাম। গতিকে এনেকুৱা ক্ষেত্ৰত পৃথিৱীখনত কি হৈছে, বৈচিত্ৰ্যময় বুলি আমি আচলতে ক'ব পাৰিম। ইয়াৰ পাছতে আমি মন কৰিম, জলবায়ুবোৰ আচলতে গোটেই যিবিলাক সাধাৰণতে ডাঙৰ ডাঙৰ ঠাইবিলাক আছিলে, প্ৰত্যেকতে কি হৈছে, জলবায়ুবিলাক বেলেগ বেলেগ। তোমালোকে কোনোবাই আঁকি আছা, তোমালোকে মচি দিয়াচোন, আমাৰ স্ক্ৰীনখনত ওলাই আছে, যি আঁকি আছা মচি দিয়া। অ'কে, যি আঁকি আছা মচি দিয়া। এতিয়া কি হৈছে, আমাৰ এনেকৈ বিভিন্ন ভাগত আমি ভাগ কৰিব পাৰো। কোনোবাখিনিত জলবায়ু হয়তো খুব বেছিকৈ, তোমালোকে কোনে লিখি আছা মচি দিয়া স্ক্ৰীনখনত, ঠিক আছে, হ'ব, ঠিক আছে, হ'ল। এতিয়া চোৱা যে ক'ৰবাত খুব বেছি গৰম জলবায়ু, ক'ৰবাত খুব বেছি ঠাণ্ডা, ক'ৰবাত খুব বেছিকৈ কি হৈছে, বৰষুণ দিয়ে, আৰু ক'ৰবাত কি হৈছে, একেবাৰে কম বৰষুণ দিয়ে। এনেকৈ আমি তাত জলবায়ুৰ কথাবিলাক পাম। এই জলবায়ু বা অন্যান্য কথাবিলাক আমি লাহে লাহে অৱশ্যে আমি তাত ইয়াত কথাবিলাক আলোচনা কৰিম, যদিও আমি ইয়াৰ পাছত এখন এখন কৰি আমি মহাদেশবিলাক আমি চাই যাম। প্ৰথমতে আমি মহাদেশৰ নাম যদি লওঁ, তেতিয়াহ'লে আমি ক'ম যে আমাৰ নিজৰখন, আমি সদায় নিজৰখন আগত কৰিব লাগে, হয়নে নহয় বাৰু? মইতো সদায় নিজৰখন আগতে ধৰিম, হয়নে নহয়? আৰু আমি নিজৰখন আগত ধৰা বুলি নহয়, আচলতে আমি এখন ক'ব পাৰিম যে ছুপাৰ কণ্টিনেণ্ট বুলি ক'ব পাৰিম, বহুত এখন ডাঙৰ কণ্টিনেণ্ট। হয়তো তোমালোকে নাম শুনিব পাৰা, এই আটাইকেইখন কণ্টিনেণ্টৰ উপৰিও ইউৰেছিয়া বুলি এখন কণ্টিনেণ্টৰ নাম শুনিব পাৰা, য'ত ইউৰেছিয়াক আমি ছুপাৰ কণ্টিনেণ্ট বুলি ক'ব পাৰো, যদিও ইউৰোপ আৰু এছিয়া আচলতে দুখন কণ্টিনেণ্ট বা দুখন মহাদেশ হয়। এতিয়া তোমালোকে মন কৰিবাচোন যে ইউৰোপ আৰু এছিয়াৰ মাজত কোনো ধৰণৰ ডাঙৰ জলৰাশি নাই। চাবাচোন, এই সৰু সৰু কিছুমান সাগৰ আছে যদিও কি হৈছে, ডাঙৰ জলৰাশি নাই। কিহেনো ডিভাইড কৰিলে আমি ইউৰোপ আৰু
এছিয়াখনক কিহে ডিভাইড কৰিলে আমি চাবলগীয়া হৈ যায় তেতিয়া আমি চাওঁতে আমি প্ৰধানতে দেখা পাম যে ইয়াত এটা বৃহৎ মাউণ্টেইন নামটো হৈছে ইউৰাল ঠিক আছে ইউৰাল মাউণ্টেইন তাত তোমালোকে হয়তো মন কৰিব পাৰা ইউৰাল মাউণ্টেইনখন ইয়াত আমি দেখা হয়তো তোমালোকে ৰ'বা 1 মিনিট ৰৈ দিবা আমাৰ এনেকে যে মাউণ্টেইন বিলাক আছে এই মাউণ্টেইন বিলাকৰ যোগেদি বা কোনোবা অন্যান্য বিভিন্ন ধৰণৰ অবয়ব বিলাকৰ যোগেদি তেতিয়া আমাৰ কি হৈ যায় ইয়াৰ সীমাবিলাক মহাদেশীয় সীমাবিলাক বা অন্যান্য সীমাবিলাক নিৰ্ধাৰণ হয় তোমালোকে এই ইয়াত মন কৰিব পাৰা অলপ দেখিছা ইউৰাল মাউণ্টেইন এই যিটো সীমাটো দেখিছা ন ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈকে যিটো সীমা আছে এই সীমাটো দেখিছা এইটো সীমা হৈছে ভাৰতবৰ্ষ কি আছে এছিয়া আৰু ইউৰোপৰ এটা সীমা নিৰ্ধাৰণ কৰিছে এইটো এটা সীমা নিৰ্ধাৰণ কৰিছে আৰু লগতে ইয়াত আমি কি পাম যে তোমালোকে ৰেড সি ওকে বা তোমালোকৰ কিতাপত লিখা আছে ধুনীয়াকৈ লোহিত সাগৰ বা ৰেড সি বুলি কোৱাৰ লগে লগে আমি কি গম পাম তোমালোকে হয়তো জানা যে এখন কি হৈছে সাগৰৰ কথা কম কিন্তু তাৰ নামটোই হৈছে ৰঙা সাগৰ ন তাৰ নামটোই হৈছে ৰঙা সাগৰ গতিকে এনেকৈ কিছুমান এখন সাগৰ পাম তাৰপিছত আমি কি পাম ৰেড সি এয়া দেখা পাইছা ধুনীয়াকৈ ৰেড সি এই ৰেড সিয়ে ডিভাইড কৰিছে ন ৰেড সি আমাৰ ক'ত আছে বুলি কৈছে ৰেড সি আমাৰ কিন্তু ক'ত আছে বাৰু আমাৰ এছিয়াতে আছে আৰু এই ৰেড সিৰ পৰা এই যে সৌদি আৰবিয়া যে পাৰ্টটো দেখিছা এই পাৰ্টটো কিন্তু আমাৰ এছিয়াত পৰে দেই এছিয়াত পৰে ইয়াৰ আগলৈকে যে যিটো দেখা পাইছা যে এইটো আফ্ৰিকাৰ লগত যিটো কানেকশ্যন হৈ আছে ন এটা একদম মিহি এটা ষ্ট্ৰিক দি পেলাই এইটো আচলতে ডিভাইড হৈছে কিন্তু এই ডিভাইডটো হওঁতো আমি আইডিয়া খুব এটা পাতল এটা ষ্ট্ৰিক বহুত ভিতৰলৈকে সোমাই গৈছে কিন্তু সেইটো আমি ইমান চিন্তা কৰি থকাৰ কোনো প্ৰয়োজনীয়তা নাই তাত আমি সাঁতুৰিবলৈ নাযাওঁ কিন্তু যেতিয়া আমি দেখা পাম যে ইয়াৰ উপৰিও এই ৰেড সি আমি দেখা পালো ৰেড সিৰ উপৰিও তোমালোকে হয়তো জানা যে ইয়াত সুৱেজ কেনেল আছে হয়নে নহয় আমি সুৱেজ কেনেলৰ কথা আমি জানিম আমি আগতে পাইছিলো ন সুৱেজ কেনেল হয়তো কোনোবাই নামটো শুনিব পাৰা যেতিয়া আমি সুৱেজ কেনেল ইয়াত চাই লোৱা দেখা পাইছা এয়া হৈছে সুৱেজ কেনেল অৰ্থাৎ এইটো মানুহে খন্দোৱা এইটো দেখিছা সুৱেজ কেনেল দুটা কানেক্ট কৰা হৈছে এইটো দেখিছা একদম ভিতৰে ভিতৰে কানেক্ট কৰা হৈছে আৰু সুৱেজ কেনেল ইয়াত অলপ ওপৰলৈ গৈ থাকিবা ওপৰলৈ গৈ থাকিবা তোমালোকে দেখা পাবা যে এইটো হৈছে কি কাৰণে কানেকশ্যন কৰা হৈছিলে এইটো হৈছে পৰিবহনৰ সুবিধাৰ কাৰণে কানেকশ্যন কৰা হৈছিলে আৰু এইখন আৰু এখন এতিয়া তোমালোকে সাগৰ দেখা পাবা সেই সাগৰখনৰ হয়তো তোমালোকে কোনোবাই নাম জানিব পাৰা জানা নেকি বাৰু কোনোবাই নাম এখন আকৌ বৃহৎ সাগৰ পাই গলা ঠিক আছে তোমালোকে এই সাগৰখন কাস্পিয়ান চিৰ নাম শুনিছানে কেতিয়াবা শুনিছো আচাৰ্য শুনিছা ঠিক আছে ধুনীয়া এনেকৈ এইবিলাক কানেকশ্যন কৰা হৈছিলে এইবোৰ কাৰণতে যে ইউৰোপীয়সকলে ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত এনেকৈ কিছুমান যদি যোগাযোগ কৰা নাযায় ন মেডিটেৰিয়ান চি আছিলে এইটো মেডিটেৰিয়ান মানে ভূমধ্য সাগৰ বুলি তোমালোকৰ কিতাপত এখন আছেনে বাৰু ভূমধ্য সাগৰ চোৱাচোন অসমীয়াত ভূমধ্য সাগৰ পাবা আছে ন এই ভূমধ্য সাগৰৰ লগত যিখন কানেকশ্যন কৰিছিলে তাৰপিছত আমি কাস্পিয়ান চি পাম এতিয়া এনেকৈ যিবিলাক কানেকশ্যন বিলাক হৈছিলে এইবোৰ আচলতে কৰা হৈছিলে ব্যৱসায় বাণিজ্যৰ কিছুমান সা সুবিধাৰ কাৰণে ঠিক আছে তাৰপাছত আমি দেখা পাম এইটো দেখিছা এইখন খুব বেছি এটা পাতল ঠাইৰ মাজেদি এইটো লৈ যোৱা হৈছে ঠিক আছে সুৱেজ কেনেল এইটো সুৱেজ কেনেল তোমালোকে দেখা পালা ঠিক আছে চোৱাচোন সুৱেজ কেনেল কেনেকুৱাকৈ আছে তাৰ পাছলৈ যাওঁ এতিয়া ইয়াৰ পাছতে আমি মন কৰিব পাৰিম যে ভূমধ্য সাগৰ আমি এইমাত্ৰ পালো সুৱেজ কেনেল আমি পালো ৰেড সি আমি পালো ককেছাছ মাউণ্টেইন আমি পালো কাস্পিয়ান সি আমি পাবলগীয়া আছে গতিকে এইখনো এখন আমি কাস্পিয়ান মই নামটো অকণমান আগতে কৈছিলো তোমালোকে চাই ল'বা এইখনো সাধাৰণতে ক'ত আছে বা কেনেকৈ আছে আমাৰ সেইখনো ক'ত আছে এছিয়া মহাদেশতে আছে এই এছিয়া মহাদেশতে থকা এই কাস্পিয়ান চিখনো বেছি আঁতৰত নাই দেখিছানে প্ৰায় ওচৰতে আছে গতিকে এই ওচৰত থকা এইখনো এখন ডাঙৰ সাগৰে হয় আৰু চাৰিওফালৰ পৰা ইয়াক কি কৰিছে ঘেৰি আছে কিহে ঘেৰি আছে বাৰু গোটেই দেশবিলাকে ঘেৰি আছে তোমালোকে পিছত হয়তো মন কৰিব লাগিব যে কি কোনবোৰ দেশ আছে সাধাৰণতে গম পোৱা নে এই স্থান এলেকা উজবেকিস্তান তাজিকিস্তান আজাৰবাইজান এনেকুৱা যিবিলাক দেশ আছিলে ন
এই দেশবিলাকে ঘেৰি আছে এই সেইখিনিকে সেই পাৰ্টটোকে আমি কওঁ সাধাৰণতে মিডল ইষ্ট বুলি কওঁ মিডল ইষ্ট বুলি ক'লে তোমালোকে হয়তো বুজিব পাৰা যে এছিয়া মহাদেশৰ যিটো পাৰ্টত এই স্থান এলেকাবিলাক আছে ন এইটোৱে হৈছে মিডল ইষ্ট এলেকা আৰু আমি ভাৰতবৰ্ষ ক'ত আছো বাৰু সাউথাৰ্ণ এছিয়াত আছো ন আমি ভাৰতবৰ্ষ আছো সাউথাৰ্ণ এছিয়াত সাউথ পাৰ্টটোত আছো হয়নে চীন কোনটো পাৰ্টত আছে বাৰু ইষ্টাৰ্ণ পাৰ্টত আছে হয়নে চীনৰ পৰা আদি কৰি চীন জাপান নৰ্থ কোৰিয়া এই পাৰ্টটো আছে কি ইষ্টাৰ্ণ পাৰ্টত আছে ঠিক তেনেকৈ যদি আমি ওপৰলৈ গুচি যাওঁ আমি কি দেখা পাম ৰাছিয়াৰ যিটো পাৰ্ট ন সেইটোক আমি কম নৰ্থাৰ্ণ এছিয়া বুলি ক'ব পাৰিম ওকে ঠিক তেনেকৈ যদি আমি এটা দেখিছা নৰ্থাৰ্ণ এছিয়া ৰাছিয়াখন কিমান এখন ডাঙৰ দেশ ওকে কিমান এখন ডাঙৰ দেশ তেনেকৈ যদি আমি আকৌ তললৈ গুচি যাওঁ ইণ্ডোনেছিয়াৰ ফালে হয়নে ইণ্ডোনেছিয়াৰ ফালে যদি আমি গুচি যাওঁ সেইটো কি হ'ব সাউথ ইষ্ট এছিয়া বুলি ক'ম নামটো তোমালোকে চাবা অকণমান চাই থাকা এতিয়া দেখিছা এইখন হৈছে ইষ্ট এছিয়া এয়া ইষ্ট এছিয়াৰ পৰা ক্ৰমান্বয়ে যিটো আৰ্কিপেলাগো যিটো মানে একেবাৰে ডাঙৰ যিটো দ্বীপবিলাক আছে ন এই দ্বীপবিলাক একেলগে দ্বীপপুঞ্জ বুলি কোৱা যায় দ্বীপপুঞ্জ বুলি কোৱা যায় এইখিনিক একেলগে সাউথ ইষ্ট এছিয়াৰ পাৰ্ট ধৰা হৈছে দেখিছা কিমান সাংঘাতিক এটা ডাঙৰ দ্বীপ এতিয়া এই পাৰ্টটোতে তোমালোকে এটা দেখা পাইছা পাপুৱা নিউ গিনিয়া দেখিছানে নিশ্চয় দেখিছা তাত কি হৈছে মাজে মাজে এডাল ডিভাইড কৰিছে এটা মাজে মাজে এটা পাৰ্ট দেখা পাইছা এই পাৰ্টটোৰ যিটো আমি মানে ৱেষ্ট পাৰ্টটো দেখা পাম ৱেষ্ট পাৰ্টটো আমাৰ থাকিব এছিয়াত আৰু ইষ্ট পাৰ্টলৈ যিখিনি থাকিব এইখিনি আছে ওচেনিয়া যিখিনি কি হৈছে আমাৰ আৰু এখন মহাদেশ আছে ন ওচেনিয়া বুলি তাত সোমাই আছে গতিকে পাপুৱা নিউ গিনিয়া যিখন ডাঙৰ এখন দেশ আছে বহুত ডাঙৰ দেশ নহয় অৱশ্যে কিন্তু সেই দেশখনত কি হৈছে এখন দ্বীপ ৰাষ্ট্ৰ সেই দ্বীপ ৰাষ্ট্ৰখনত কি হৈছে এটা পাৰ্ট কিন্তু আমাৰ এছিয়াত আছে এটা পাৰ্ট কাৰ হাতত আছে ওচেনিয়াৰ হাতত আছে ধুনীয়া আমাৰ এইখনত বাৰু এছিয়া মহাদেশত কিমানমান ৰাষ্ট্ৰ আছে আমাৰ কিতাপত থকা মতে 51খন দেশ আছে বুলি কৈছে কিন্তু তোমালোকে কৰবাৰ যদি বেলেগ বেলেগ তথ্য চোৱা তোমালোকে হয়তো কৰবাত 49খন দেশ কৰবাত হয়তো 50খন দেশো পাব পাৰা তাৰ অৰ্থ এনেকুৱাই যে যদি 49খন দেশৰ কথা চোৱা সেই 49খন দেশ হৈছে ইউ এছৰ যিবিলাক ইউনাইটেড ষ্টেটছ মানে ইউনাইটেড নেশ্যনছ দেই ইউনাইটেড নেশ্যনছৰ তথ্যৰ ভিত্তিত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ 49 হে হ'ব আচলতে তাৰমানে কি আমি দুখন দেশ ইউনাইটেড নেশ্যনে হিচাপ নকৰে কি নকৰে পেলেষ্টাইন বুলি এখন দেশ আছে আৰু পেলেষ্টাইন দেশখন সাধাৰণতে যথেষ্ট অলপ দিনৰ আগৰ পৰা খুব ডিবেট চলি থকা আমি গম পাওঁ যে পেলেষ্টাইন বুলি যদি আমি চাওঁ তেতিয়াহ'লে আমি ইয়াত আমি পাই যাব পাৰোঁ কিন্তু ইউনাইটেড নেশ্যনে কি নকৰে এইখিনিক ৰেকগনাইজ নকৰে যে এইখন সঁচাকৈ দেশ হয় ঠিক আছে এই পেলেষ্টাইন এখন দেখা পাইছা যে আমাৰ কোৱাৰ লগত ইজৰাইল পেলেষ্টাইন এনেকৈ কিছুমান বহুত কনফ্লিক্ট চলি থকা আমি বহুত দিনৰ পৰা শুনি আছো হয়নে নহয় বাৰু বহুত দিনৰ পৰা শুনি আছো ঠিক তেনেকৈ এনেকৈ আৰু হয়তো দেশ থাকিব পাৰে যে চীনৰ নামটো আমি জানো ন চীন এনেকুৱা এখন সাংঘাতিক দেশ চীনৰ লগত যিকোনো দেশে সাধাৰণতে লগত লাগি থাকিব নোৱাৰে চীন দেশত আমি যদি একদম সাউথ পাৰ্টলৈ গুচি যাওঁ তাত আমি এখন দেশ পাম ঠিক আছে আমি এতিয়া বাৰু মেপতে চাওঁচোন সেই দেশখন ক'ত আছে মন কৰি থাকা আমি কি আছিল অকণমান চীনলৈ যাম চীনখন আমাৰ কি হৈছে চীনে আমাক কি কৰিছে মন কৰিবাচোন এই যে তিব্বতখন চীনে আমাৰ পৰা লৈ লোৱা চীনে ডাইৰেক্টলি লৈ লোৱা নাছিলে জানো লৈ লৈছে ন তাৰপিছত কি হৈছে ভাৰতবৰ্ষৰ পৰাও বহুতখিনি পাৰ্ট লৈ লোৱাৰ চেষ্টা কৰি আছে এনেকুৱা আমি ক্ষেত্ৰবিলাকত গম পাম যে চীনৰ একজেক্ট বাউণ্ডাৰী আমি কিন্তু অলপ খেলি মেলি হৈ যায় তাতো আমি কি হৈ যাব চীনৰ বাউণ্ডাৰীৰ পৰা আমি অলপ তললৈ আহিম ঠিক আছে চীনৰ বাউণ্ডাৰীৰ পৰা আমি বাউণ্ডাৰীটোৰ পৰা ঠিক তললৈ আহিম এখন দ্বীপ ৰাষ্ট্ৰ পাম ঠিক আছে এখন দ্বীপ ৰাষ্ট্ৰ পাম এইখন আমি আমাৰ অসম দেখা পাই আছো ঠিক আছে আমাৰ ঠিক আছে ধুনীয়া এইখন আমি এতিয়া দেখা পাইছো এই টাইৱান বুলি এখন দেশ আছে দেখিছেনে টাইৱান বুলি এখন দেশ আছে এই টাইৱান বুলি এখন দেশ আছে আচলতে এই টাইৱান বুলি দেশখনক ইউনাইটেড নেশ্যনে ৰেকগনাইজ নকৰে এইখনক চীনৰ লগতে আচলতে সামৰি ৰাখিব বিচাৰে কিন্তু
এই দেশখনে নিজকে এখন দেশ বুলি ক'ব বিচাৰে আৰু আমি ভাৰতবৰ্ষই কিন্তু সেইখনক এখন বিশেষ দেশ বুলি ক'ব বিচাৰো আমি ভাৰতবৰ্ষই ৰেকগনাইজ কৰো আমি ক'ব বিচাৰো কিন্তু চীন যিহেতু P5 কাণ্ট্ৰি অৰ্থাৎ পাৰ্মানেণ্ট নেশ্যনৰ 5খন কাণ্ট্ৰিৰ ভিতৰত আছে সেইকাৰণে চীনে যিহেতু নিদিয়ে সেইকাৰণে এইখন এতিয়ালৈকে দেশ হোৱা নাই আৰু এইখনে নিজকে ডেমক্ৰেটিক ৰিপাব্লিক অফ চাইনা বুলিও কয় আৰু আমি জানো যে চাইনাখনে কিন্তু নিজকে ডেমক্ৰেটিক বুলি নকয় ৰিপাব্লিক অফ চাইনা বুলি কয় ঠিক আছে গতিকে আমি যদি তেনেকুৱা শব্দ এটা পাওঁ ন চাইনা ডেমক্ৰেটিক ৰিপাব্লিক অফ চাইনা বুলি কৈ দিওঁ নহয় তেতিয়াহ'লে মনত ৰাখিবা যে এইখন চাইনাৰ কথা কোৱা নাই টাইৱানৰ কথা কৈছে এই ডিবেটবিলাকৰ কাৰণে যিহেতু এই ডিবেটত এটা শুদ্ধ ৰিজাল্ট আমি নাপাওঁ সেইকাৰণে এইখন দেশো আমি এছিয়া মহাদেশৰ ভিতৰত কাউণ্ট এতিয়া তোমালোকৰ কিতাপত কৰি দিছে কিন্তু ইউনাইটেড নেশ্যনে কাউণ্ট নকৰে যি কি নহওক ইয়াৰ পাছতো আমি দেখা পাম যে বিভিন্ন ধৰণৰ মাউণ্টেইন বিলাক আমাৰ দেখা আছে বহুত ডাঙৰ ডাঙৰ মাউণ্টেইন বিলাক আছে আমি জানো হিমালয় আমাৰ কি আছে এছিয়াতে আছে আৰু এই এছিয়াৰ পাৰ্টটোতে কি কৰিছে আমাৰ ইউৰেছিয়ান পাৰ্টটোৰ লগত আমাৰ ইণ্ডো অষ্ট্ৰেলিয়ান পাৰ্টটো যেতিয়া কানেকশ্যন হৈ গৈছে তেতিয়া এই যিটো টেকটনিক প্লেটটো দুখন টেকটনিক প্লেট লগ লগাৰ ফলত এই হিমালয়ান মাউণ্টেইনটো সৃষ্টি হৈছে বুলি জনা যায় আৰু এটা ইণ্টাৰেষ্টিং কথা যে হিমালয়ান মাউণ্টেইনটো হৈছে ৱৰ্ল্ডৰ য়ংগেষ্ট মাউণ্টেইন আটাইতকৈ কম আটাইতকৈ মানে য়ংগেষ্ট বুলি কওঁতে তোমালোকে নিশ্চয় বুজি পাইছা আটাইতকৈ কম বয়সৰ আৰু তাত মই কৈছিলো যে তিনিটা ভাগ কৰিব পাৰি আমাৰ হিমালয়াত কি ভাগ কৰিব পাৰি গ্ৰেটাৰ হিমালয়া মিডল হিমালয়া এণ্ড শিৱালিক আৰু শিৱালিক ৰেঞ্জটো যিটো আছে ন ক্ৰমাৎ তললৈ আহি থাকে সেই শিৱালিক ৰেঞ্জটো চাপৰ পাহাৰেৰে গঠিত আৰু সেই চাপৰ পাহাৰটো কণ্টিনিউৱাছলি সেইখিনি সৃষ্টি হৈ আছে আৰু আটাইতকৈ যদি ভাৰতত পৃথিৱীৰ ভিতৰত যদি আটাইতকৈ পুৰণা মাউণ্টেইনটো কি বুলি যদি আমাৰ যদি প্ৰশ্ন আহে তেতিয়াহ'লে কিন্তু তাৰো আমি এনচাৰ আমি ভাৰততে দিব পাৰিম হয়তো পুৰণা মাউণ্টেইন বহুতে কয় যে আৰাৱলীটো হয় ঠিক আছে আৰু এটা বিশেষ মাউণ্টেইনৰ নাম আমি শুনিছো সেইটো হৈছে বিন্ধ্যা মাউণ্টেইন আমাৰ ভাৰতবৰ্ষতে আছে বিন্ধ্যা মাউণ্টেইন আৰু বিন্ধ্যা পৰ্বতটোৱে কি কৰিছে গম পোৱা নে যে ভাৰতবৰ্ষক সমানে দুটা ভাগত বিভক্ত কৰি পেলাইছে নৰ্থ আৰু সাউথ হিচাপে দুটা ভাগত ভাগ কৰি পেলাইছে হয়তো ইয়াত বেছি ডিটেইলছ গ'লে ডিপলি গুচি গ'লে আমি পাম কিন্তু ইমান দৰকাৰ নাই বাৰু সেইটো বিষয়ৰ লগত ঠিক আছে ইমান দৰকাৰ নাই আমি যদি চাওঁ পৃথিৱীৰ আটাইতকৈ হায়েষ্ট যিটো পিক হায়েষ্ট শৃংগটো আমাৰ ইয়াতে আছে এছিয়াতে আছে সেইটো হৈছে সকলোৱে জানে নিশ্চয় কি আছিল মাউণ্ট এভাৰেষ্ট এতিয়া এই এভাৰেষ্ট পিক বা মাউণ্ট এভাৰেষ্ট যিটো আছে ন এইটোত আমি জানো যে আটাইতকৈ ওখ যিটো ছেকেণ্ড হায়েষ্ট আছিলে সেইটোও আমি জানিম এতিয়া ইয়াত দেখিছা ক'ত আছে বাৰু এইটো মাউণ্ট যিটো এভাৰেষ্ট শৃংগটো আমি দেখা পাইছো ন এইটো খুব বেছি ডিপলি দেখাই মানে বেছি জুম কৰি দেখাই দিয়া হৈ গ'ল তোমালোকে ইয়াত মন কৰিবা যে এইটো আচলতে বাউণ্ডেৰী ক'ত আছে যে নেপালেও ইয়াত শ্বেয়াৰ কৰিব পাৰিছে নেপালৰ আছে আমি ক'ত পাম আমাৰ ইণ্ডিয়াৰটো এটা টাচ হৈ আছে ন এনেকৈ বিভিন্ন ধৰণৰ টাচ হৈ পেলাই চাইনাৰো হেৰি হৈ আছে এইখিনি গোটেইখিনি মিলাই পেলাই এখন দেশত থকা বুলি ক'ব নোৱাৰিম এই যিটো পৰ্বত এইটো যিটো শৃংগটো আছে এই শৃংগটোৰ ক্ষেত্ৰত কিন্তু আমি এটা কথা মন কৰিব পাৰো যে ইয়াক কিন্তু আমাৰ ভাৰতবৰ্ষত কি বুলি কয় আমি এভাৰেষ্ট শৃংগ বুলি কৈ দিওঁ ন এভাৰেষ্ট শৃংগ বুলি আমি ভাৰতবৰ্ষত কৈ দিওঁ নেপালত কিন্তু ইয়াক সাগৰ মাথা বুলি কয় ঠিক আছে নেপালত কিন্তু ইয়াক সাগৰ মাথা বুলি কয় এতিয়া এয়া আমি দেখা পাই আছো আমাৰ খুব ধুনীয়াকে ছবিটো দেখা পাইছা চাগে ইয়াত মানে বেয়া লগা নাই আচলতে ন নিশ্চয় দেখা পোৱাৰ কাৰণে আমাৰ একদম পাহাৰ বগাবলৈ মন চাগে কাৰোবাৰ গুচিয়ে গৈছে এতিয়া এভাৰেষ্ট কেম্প কিবা কিবি চব পাই গলো যি কি নহওক আমি লগতে পাম শৰীৰৰ শিৰা নিচিনা লাগি আছে হয়তো 3D কৰি লওক আৰু বগাবলৈ মন যাব ঠিক আছে তাৰপিছত কি হ'ব বাৰু আমি ছেকেণ্ড হায়েষ্টটোৰ কথা জানো ছেকেণ্ড হায়েষ্টটোৰ কথাও জানো যে ছেকেণ্ড হায়েষ্ট আমি কি আছিলে গডউইন অষ্টিন বা কাৰাকোৰাম বুলি আমি আৰু এটা মাউণ্টেইন আছিলে হয়নে নহয় গডউইন অষ্টিন বুলি যিটো আছিলে ন K2 দেখিছা K2 ইয়াত আচলতে গ্লেচিয়াৰটো দেখা পালো আচলতে এতিয়া আমি অকল গ্লেচিয়াৰটো চালে নহ'ব একজেক্টলি আমি এতিয়া গ্লেচিয়াৰটো লগাই দিবগে বাৰু যি কি নহওক আমি চাই থাকোচোন কাৰাকোৰাম মাউণ্টেইন কাৰাকোৰাম বুলি ক'লে আমি কি গম পাম যে K দুটা আছে ন কাৰাকোৰাম ৱৰ্ডটোতে K দুটা আছে সেইকাৰণে K2 কৈ দিয়া যায় আৰু তাৰ যিটো মাউণ্টেইন পিকটো কৈ দিয়া যায় কি হৈছে এইটো গডউইন অষ্টিন বুলি কৈ দিয়া যায় এতিয়া এইটো হৈছে ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট
আমি কওঁ যে এইটো আমাৰ ইণ্ডিয়াৰ ভিতৰত হায়েষ্ট বুলি কওঁ, কিন্তু আচলতে এইটো গ্লেচিয়াৰটো দেখা পাইছে একজেক্টলি। এইটো আচলতে গ্লেচিয়াৰটো আমি চাবলৈ নহয়, আমি ইয়াত গ্লেচিয়াৰটো তাৰ পৰা বৈ আহিছে, কিন্তু তাৰ ওপৰলৈ যদি যাওঁ তেতিয়াহ'লে যিটো মাউণ্টেইন পিকটো পাই যাম। এইটো কেটো এতিয়া আমি দেখা পাইছো, মাউণ্টেইনটো দেখা পাইছো। এতিয়া কথা হ'ল কি, এইটো হৈছে পৃথিৱীৰ ভিতৰত ছেকেণ্ড হায়েষ্ট বুলি কৈছে, কিন্তু ভাৰতৰ ভিতৰত এইটো কি বুলি কোৱা হৈছে, হায়েষ্ট বুলি কোৱা হৈছে। কিন্তু ভাৰতৰ ভিতৰত হায়েষ্ট বুলি ক'লেও কিন্তু এটা প্ৰশ্ন আহি গ'ল, কি আহিলে গম পোৱা নে? এইটো ভাৰতৰ ভিতৰত পাৰ্মানেণ্টলি নাই। এতিয়া কি হৈছে, POK, পাক অকুপাইড কাশ্মীৰৰ ভিতৰত সোমাই আছে, গতিকে আচলতে ভাৰতবৰ্ষৰ ভিতৰত নাই। আমি যদি থাৰ্ড হায়েষ্ট, আমি যদি তাৰ পাছতে আহি যাওঁ ন, কাঞ্চনজংঘা কথা আহি যায়। কাঞ্চনজংঘা আছে ছিকিমত, হয়নে? ছিকিমলৈ আহি যাব কাঞ্চনজংঘা। এই কাঞ্চনজংঘা হয়তো আমাৰ ইণ্ডিয়াৰ ভিতৰত কি ক'ব পাৰো যে কাঞ্চনজংঘা হয়তো ইণ্ডিয়াৰ ভিতৰত হায়েষ্ট বুলি কৈ দিব পাৰো, কিন্তু আচলতে নহয়। এইটো ডিবেটেবলেই হৈ আছে, ডিবেটেই হৈ আছে। কাৰ লগত ডিবেট হৈ আছে গম পোৱা নে? এই যে নেপালৰ লগত এটা ডিবেট চলি নথকা নহয়। এইটো কাঞ্চনজংঘা বহুত বেছি ডিপলি লৈ গুচি গৈছে, ঠিক আছে। এতিয়া কাঞ্চনজংঘা দেখা পাইছা, ইয়াত চাগে কাৰ কাৰ বগাব মন গৈছে মই নাজানো। এইটোতো মাউণ্টেইনটো দেখি আৰু মজা লাগিছে দেই, এইটো আৰু মজা লাগিছে এইটো মাউণ্টেইন দেখি পেলাই, ঠিক আছে, বঢ়িয়া। তাৰ পাছত এইটোতো আমি যদি চাওঁ, ইণ্ডিয়াৰ ভিতৰত নন্দা দেৱী, তেনেকৈ কিবা কিবি আৰু মাউণ্টেইন আছে। আমি ইণ্ডিয়াৰ পাৰ্চপেক্টিভত আৰু বাকীখিনি কথা পঢ়িম বাৰু। এতিয়া আমি ইণ্ডিয়াৰ পৰা অলপ ওলাই যাওঁচোন। আমি ইণ্ডিয়াৰ পৰা অলপ ওলাই যোৱাৰ লগে লগে আমি পাম অন্যান্য ঠাইবোৰতো এনেকুৱা কিছুমান কি পাম, বিভিন্ন ধৰণৰ পৰ্বতমালা পাম। আমি এছিয়াৰ কথা পঢ়ি আছো। এতিয়া এছিয়াত পৰ্বতমালাবিলাক যদি চাওঁ, সাধাৰণতে খুব বেছিকৈ আমাৰ ভাৰততে দেখা পাম। আৰু জানানে, মালভূমি মানে প্লেটায়ু। অ'কে, এবাৰ মালভূমিৰ কথা যদি চাওঁ, ৱৰ্ল্ডৰ ভিতৰত কিন্তু হায়েষ্ট প্লেটায়ুটো চাম পামিৰ মালভূমি। আমি জানো ন, পামিৰ মালভূমিৰ নামটো শুনিছো। এই পামিৰ মালভূমিটো কিন্তু আমাৰ বৰ আঁতৰত নাই, কিন্তু আমি ৰিঙি মাৰি দিলে আমাৰ কিজানি পামিৰ মালভূমিৰ পৰা শুনিবই নেকি, পৃথিৱীৰ মুধচ বুলিও কয়, ঠিক আছে। প্লেটায়ু পামিৰ, এতিয়া আমাৰ পৰা বৰ আঁতৰত নাই পামিৰ মালভূমি। তোমালোকে হয়তো দেখা পাবা, দেখা পাইছা পামিৰ মালভূমি। এই পামিৰ মালভূমিৰ লগত কানেকশ্যন হৈ বহুতখিনি কি হৈছে, আমাৰ ইমানেই জুম হৈ গৈছে যে তোমালোকক মাউণ্টেইনটো পামিৰ মাউণ্টেইন পামিৰ মাউণ্টেইন ওলাই গ'লগে ইয়াত, ঠিক আছে। পামিৰ প্লেটায়ু ওলাব লাগিছিলে আচলতে, একো নাই বাৰু, তাৰ কাষতে আচলতে পামিৰ প্লেটায়ু আছিলে, একো নাই। এই যিটো চিষ্টেম বিলাক ন, সেইবিলাক আছিলে গোটেইবিলাক আমাৰ ক'ত আছে, ভাৰত, গোটেইবিলাক আমাৰ আছে ক'ত, আমাৰ এছিয়া মহাদেশতে আছে, আমাৰ গ্ৰেট এছিয়া মহাদেশখনতে আছে। ইয়াৰ পাছতে আমি কি দেখা পাম, হয়তো চাইবেৰিয়ান, মংগোলিয়ান, আমি কিমান চাম। আমি যদি মালভূমিৰ কথা চাওঁ ন, আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এখন ডাঙৰ মালভূমিৰ নাম কি পাম, দাক্ষিণাত্য মালভূমি, ডেকান প্লেটায়ু, হয়নে নহয়? আমাৰ ভাৰতবৰ্ষতে আছে এইবিলাক। তোমালোকে ডেকান প্লেটায়ু দেখিবলৈ পাবা বাৰু। ডেকান প্লেটায়ু মানে আমাৰ ভাৰতবৰ্ষৰ কোনটো পাৰ্টত আছে, একদম দক্ষিণ চাইডত আছে। হয়তো আমাৰ ভাৰতবৰ্ষত থকা মাউণ্টেইন বিলাক, যিবিলাক প্লেটায়ু আছে, তোমালোকে হয়তো কোনোবাই নামখিনি জানিব পাৰা। ইয়াত দেখিছা ডেকান প্লেটায়ু, ইমান জুম কৰি দেখাই দিয়ে যে আমি মানে একদম বুজিব নোৱাৰা জুম কৰি দেখাই দিয়ে। তাৰপিছত আমি হয়তো জানো ন, মালোৱা প্লেটায়ু, পাহাৰৰ ভিতৰতে সোমাই দিয়ে। পাহাৰৰ ভিতৰত সোমাই দিয়ে, ঠিক আছে, উপায় নাই, পাহাৰৰ ভিতৰতে সোমাই দিয়ে। এতিয়া দেখা পাইছা ন, এইটো দেখিছা ডেকান প্লেটায়ু ন। আৰু কি হৈছে ডেকান প্লেটায়ুৰ ভিতৰত, ঠিক আছে, এয়া দেখিছা চাৰিওফালে কি কি আছে দেখাই আছে। আৰু তাৰপিছত আমাৰ কি আছে, মালোৱা প্লেটায়ু, মাৰোৱাৰ প্লেটায়ু। আমাৰ নৰ্থ ইষ্টত এটা প্লেটায়ু আছে ন, কি আছিলে, মেঘালয়া প্লেটায়ু, হয়নে নহয় বাৰু? আমাৰ নৰ্থ ইষ্টত আছে মেঘালয়া। আৰু এই মেঘালয়া প্লেটায়ুটো তোমালোকে দেখিবলৈ পাবা, কিন্তু মেঘালয়া প্লেটায়ুৰে এক্সটেনশ্যন পাৰ্ট, আমাৰ ইষ্টাৰ্ণ মোষ্ট পাৰ্টটো হৈছে আমাৰ অসমত সোমাই আছে। কি, মই গৈ অসম পাই গলোগে, ক'ত পালোগে, আমাৰ কাৰ্বি আংলং, যিটো আমাৰ পাৰ্বত্য অঞ্চলবিলাক আছে ন, সেইটো হৈছে আমাৰ কি হৈছে বাৰু, ইয়াৰ একদম ইষ্টাৰ্ণ মোষ্ট পইণ্ট। কিন্তু এয়া চোৱাচোন, মেঘালয়া প্লেটায়ু দেখাই দিলে, ময়ে বুজি পোৱা নাই কি দেখাই দিলে দেই। ইয়াৰ মেঘালয়া প্লেটায়ু, বঢ়িয়া। আমি গাৰো, খাচী, জয়ন্তীয়া হিলৰ কথা আমি ইয়াতে পাব লাগিব। একো নাই, আমি এনেকৈ ইমানকে ডিটেইলছ গ'লে অলপ একো নাই বাৰু, পঢ়ি বেয়া লগা নাই। আমি কি হৈছে প্ৰত্যেকটো বস্তু দেখিবলৈ পাইছো, কিন্তু কিমান আমি কি হৈছে সেইটোৰ জৰিয়তে আমি জানিব পাৰিছো, সেইটো এটা বেলেগ কথা। কাৰণ সেইখিনিতো আমাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ লগতো আমাৰ ৰিলেটেড আছে, সেইকাৰণে মই এইখিনি কথা বেছিকৈ ক'ব বিচাৰিছো। আমাৰ যদি ৰিভাৰ বিলাক যদি চোৱা যায়, আমি জানো ন, আমাৰ ইণ্ডিয়াৰে আটাইতকৈ ডাঙৰ ডাঙৰ ৰিভাৰ বিলাক আছে। এতিয়া এই ৰিভাৰ বিলাক কি কি আছিলে বাৰু, তোমালোকে নিশ্চয় জানা ন?
কি কি আছিলে তোমালোকে মাত শুনি আছা চাগে এতিয়া ধৰি লোৱা সিন্ধু গংগা এইখিনি যিবিলাক ৰিভাৰ বিলাক আছিলে এই ৰিভাৰ বিলাক আমাৰ ইণ্ডিয়াৰ মাজেৰে বৈ গৈছে এনেকৈ চাইনাটো আমি কি হৈছে বিভিন্ন ধৰণৰ ৰিভাৰ তেনেকৈ পাম হয়তো চাইনাৰ মাজেৰেও ব্ৰহ্মপুত্ৰ বৈ গৈছিল ন চিয়াং হয়নে নহয় ঠিক আছে এনেকৈ বিভিন্ন ধৰণৰ পাম মানে আমাৰ যিখন ঠাই আমি যিখন ঠাইত আছো ন আমাৰ যিখন ছুপাৰ কণ্টিনেণ্টত আছো আমি যিখন কণ্টিনেণ্টত আছো এনেকুৱা এখন ডাঙৰ তাৰ বৈচিত্ৰ্যপূৰ্ণ হয়তো তাত কি হ'ব এই যেতিয়া স্থান এলেকাবোৰলৈ যাম মানে মিডল ইষ্ট এলেকাত আমি কি পাম সাধাৰণতে খুব বেছি তেল পাম তেল আনিবলৈ কোনোবাই গ্লেনছলেণ্ড লৈ ওলাবা দেই কিন্তু কি হ'ব তাত কিন্তু মৰুভূমি পাবা এই স্থান এলেকাবোৰ দেখা পাইছা তাত মৰুভূমি পাবা খুব বেছি মৰুভূমি পাবা তাৰ পাছত আমাৰ এটা একেবাৰে নৰ্থাৰ্ণ মোষ্ট পইণ্টলৈ যেতিয়া আমি গুচি যাম ন নৰ্থাৰ্ণ মোষ্ট পইণ্টলৈ আমি গুচি যাম তাত কিন্তু খুব ঠাণ্ডা পাবা তাত খুব ঠাণ্ডা পাবা মানে ৰাছিয়াৰ এলেকাবোৰত খুব ঠাণ্ডা পাবা গতিকে এনেকৈও খুব ঠাণ্ডা এলেকাও আছে আমাৰ কি হৈছে এই গোটেই মহাদেশখনো আমাৰ কোনটো পইণ্টত সোমাই আছে আমি এতিয়ালৈকে কিন্তু নাচালো সেইটো কিন্তু আমি অকণমান চাই ল'ব লাগিছিল আমি ইয়াত অক্ষাংশ দ্ৰাঘিমাংশ বিলাকৰ দ্বাৰা তোমালোকে হয়তো মন কৰিব পাৰিবা যে আমাৰ এই এছিয়া মহাদেশখন কি কৰিছে যেতিয়া আমি অক্ষাংশৰ হিচাপত চাম ঠিক আছে তেতিয়াহ'লে 78 ডিগ্ৰী উত্তৰ অক্ষাংশ মানে উত্তৰ ফালে আমি কি যাম 78লৈ যাম ঠিক আছে উত্তৰ ফালে আমি কি যাম 78লৈ যাম মন কৰিছে দেখা পাইছা একদম দেখিছা কিমান ওপৰলৈ গুচি গৈছে ন 78 পাই গৈছে ন বহুত ওপৰ পাই গৈছে আৰু কি হৈছে এয়া দেখিছা বা এয়া একেবাৰে যেতিয়া ওপৰ পাই গৈছে ন একেবাৰে ওপৰ পাৰ্টটো কি হৈছে কাৰ লগত সংলগ্ন আছে আৰ্কটিক বা আমাৰ যিটো উত্তৰ গোলাৰ্ধ যিটো আছে ন উত্তৰ গোলাৰ্ধলৈ গুচি যাব সেইটোলৈ আমি নাযাওঁ তাৰ পাছলৈ আমি যেতিয়া যাম ইয়াৰ পাছলৈ এয়া উত্তৰ গোলাৰ্ধ দেখি আছা আমি তললৈ যাম আমি 78ৰ পৰা আমি কলৈ যাম 1 ডিগ্ৰী উত্তৰ অক্ষাংশ মানে আমি গোটেইখন ক'ত আছো কিন্তু ইয়াত আমি দক্ষিণলৈ কিন্তু নাই এই কণ্টিনেণ্টখন কিন্তু সাউথলৈ নাই ক'ত আছে একেবাৰে সাউথাৰ্ণ মোষ্ট পইণ্টটো আমি ক'ত পাম 1 ডিগ্ৰী দক্ষিণ অক্ষাংশলৈকে আমি যাম তললৈ যাম সেয়া হৈছে আমাৰ অক্ষাংশৰ বিস্তৃতি এতিয়া অক্ষাংশৰ বিস্তৃতি ইয়াত দেখিবা এডাল দেখিছা ইকুৱেটৰডালৰ পৰা ঠিক ওপৰলৈ অকণমান ওপৰলৈ কি হৈছে 1 ডিগ্ৰী মানে অনুমানটো নিজে কৰিব পাৰিছা চাগে ঠিক কিমান মানত দেখিছা এইডালৰ পৰাই আমাৰ কি হৈছে গোটেই এছিয়া কণ্টিনেণ্টখন আৰম্ভ হৈ গৈছে ঠিক তেনেকৈ যদি আমি চাওঁ লংগিটিউডটো যদি চাওঁ বা আমাৰ দ্ৰাঘিমাংশ যদি চাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব পূবফালে আছে কিমান পূবলে কিমান আছে 25 ডিগ্ৰী ইষ্ট ওকে 25 ডিগ্ৰী ইষ্ট পাবা ঠিক আছে ইষ্টলৈ যাব লাগিব আমি ওকে এইটো আছে দেখা পাইছা 25 ডিগ্ৰী ইষ্ট বুলি আমি কিয় দিছো যে আমাৰ যিডাল প্ৰাইম মেৰিডিয়ানৰ পৰা আমি পূবলৈ আছো গতিকে আমি ইষ্ট বুলি কৈছো গতিকে আমি কি ক'ব এনেকুৱা ঠাইবিলাকত আমি কি হ'ব আমাৰ সীমাটো আছে আৰু তাৰপিছত কি হ'ব আমি যেতিয়া আনটো মূৰ চাম আনটো মূৰত কি হ'ব আমি কিন্তু এটা সাইড পাৰ হৈ গৈছো মই কৈছিলো ন ইন্টাৰনেশ্যনেল ডেট লাইন 180 ডিগ্ৰী আছে কিন্তু এটো 180 ডিগ্ৰী নহয় 170 ডিগ্ৰী মানে ইন্টাৰনেশ্যনেল ডেট লাইনৰ ঠিক ওচৰে হয়নে তালৈকে পাই গৈছেগে গতিকে ইমান দূৰ যেতিয়া পাই গৈছেগে 170 ডিগ্ৰী তোমালোকে দেখা পাইছা তালৈকে কি হৈ গৈছে আমাৰ এছিয়া মহাদেশখন ইমান বেছি ব্যাপক হৈ গৈছে তোমালোকৰ কিতাপত যিমানখিনি আছিলে মই সেইখিনি কোৱাৰ লগতে আৰু এটা সৰু সুৰা কথা কওঁ তোমালোকে হয়তো জানা যে দুখনমান কিন্তু দেশ এছিয়া আৰু ইউৰোপ দুইখনতে সোমাই আছে হয়তো তোমালোকে জানা যে ৰাছিয়া নামৰ এখন দেশ আছে যিখন দেশত অলপ আগতে আমি যোৱাৰ কথা কৈছিলো সেই ৰাছিয়া দেশখনত ঠাণ্ডা পোৱাৰ কথা কৈছিলো আৰু ৰাছিয়া দেশখন সমানে দুখনে ভাগ কৰি লৈছিলে কোনে ভাগ কৰি লৈছিলে আমি জানো যে কোনে ভাগ কৰি লৈছিলে বাৰু এছিয়া আৰু ইউৰোপৰ মাজত সমানে ভাগ কৰি লৈছিলে হয়নে এই ৰাছিয়াখন দেখা পাইছা বহুত ডাঙৰ এখন দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ গতিকে এই দেশখন দুভাগত বিভক্ত হৈ আছে আৰু দুভাগত কোনে বিভক্ত কৰিছে এই মাউণ্টেইন এটা আমি মাউণ্টেইনটোৰ নাম পাইছিলো কি ইউৰাল
ঠিক তেনেকৈ আৰু এখন দেশৰ নাম পাম যিখন দেশ দুটা ভাগত ভাগ হৈ আছে আমি কেইবাখনো দেশ পাম কাজাকিস্তান বুলি এখন দেশ পাম কাজাকিস্তান বুলি এখন দেশ পাম কাজাকিস্তান দেশখনো হৈছে এইখন দেখিছে কাজাকিস্তান এখন দেশো দুটা ভাগত ভাগ কৰিব পাৰি এই দেশখনতো দুটা ভাগত ভাগ কৰিব পাৰি একেবাৰে যিটো পূবৰ এটা পাৰ্ট আছে ন একেবাৰে যিটো আগৰ পাৰ্টটো এটা সাইডৰ পাৰ্টটো হৈছে পশ্চিমৰ পাৰ্টটো পূবৰ নহয় অৱশ্যে সেই পাৰ্টটো কি কৰিব পাৰি মাউন্টেনে ডিভাইড কৰি থোৱা আছে এয়া দেখা পাইছিলা তোমালোকে সেইখিনি আসলতে কি হ'ব এটা হ'ব এছিয়াত এটা পাৰ্ট পৰিব আনটো পাৰ্ট পৰিব ক'ত পৰিব বাৰু ইউৰোপত তাৰপিছত আৰু কেইখনমান আছিলে কি আছিলে তুৰ্কী বুলি এখন দেশ আছিলে ওকে তুৰ্কী আছিল তুৰ্কী থকাৰ লগতে কি হ'ব লগতে বাকি কেইখনো লিখি লোৱা জৰ্জিয়া ওকে তুৰ্কী আছে জৰ্জিয়া আছে আৰু লগতে কি আছে আজাৰবাইজান আছে এখন তুৰ্কী দেখিছা তুৰ্কীও দুটা ভাগত বিভক্ত কৰিছে ঠিক আছে তুৰ্কীও দুটা ভাগত বিভক্ত হৈ গৈছে এফালে দেখিছা জৰ্জিয়া এয়া দেখিছা আজাৰবাইজান এই তিনিখন এইকেইখন দেশ আটাইকেইখন দেশে হৈছে দুটা ভাগত বিভক্ত হৈ পৰিছে এতিয়া তোমালোকে এতিয়ালৈকে বাৰু এছিয়াৰ বিষয়ে সাম্যক জ্ঞান এটা বা এছিয়াৰ বিষয়ে যিখিনি পঢ়িলা কিবা তাৰ পৰা বুজি পাইছানে বাৰু পাইছো আছে যে ঠিক আছে ধুনীয়া তেতিয়াহ'লে তোমালোকৰ আজি ইয়াৰ এছিয়া পাঠটো পঢ়াৰ পাছত আমাৰ যিটো নেক্সট ভিডিঅ' যেতিয়া হ'ব সেই নেক্সট ভিডিঅ'ত আমি নেক্সট কণ্টিনেণ্টখনৰ বিষয়ে পঢ়িম গতিকে এই ভিডিঅ'টো আমি কি কৰিম ইয়াতে আমি এছিয়া কণ্টিনেণ্টৰ বিষয়ে আমি শেষ কৰিম আৰু লগে লগে আজিৰ ক্লাছটোৰ পৰা আমি আঁতৰি দিছোঁ থেংক ইউ